হয় নিশ্চয় এতিয়া আঘোণৰ বতৰ আঘোণ মানে যেন সোণোৱালী পথাৰ চপাই ভঁৰালত ধান ৰাখি গাঁৱৰ সমূহ একেলগে সম্প্ৰীতিৰ এনাজৰিৰে ন খোৱাৰ বতৰ আৰু এই ন খোৱা মহোৎসৱৰ সময়তে এক বিৰল নিদৰ্শন দাঙি ধৰিছে ঢকুৱাখনা মহকুমাৰ এখন ঐতিহাসিক গাঁৱে আৰু এই গাঁওখন হৈছে জালভাৰী গাঁও আৰু জালভাৰী গাঁৱৰ এই কহানৈ পাৰত আজি সমিল মিলে সকলোৱে একত্ৰিত হৈ খাইছে ন ভোজ আৰু ন লগোৱা সকাম উদযাপন কৰিছে দেখা গৈছে বিভিন্ন প্ৰান্তৰ মানুহৰ লগতে এই জালভাৰীবাসী ৰাইজে এতিয়া ইয়াতে সমবেত হৈছে আবাল বৃদ্ধ বনিতা সকলো লোক ওলাই আহিছে সকলোৱে একেলগে একেখন মঞ্চত তেওঁলোকে সমবেত হৈ ন ভোজৰ যি আহাৰ সেই আহাৰ গ্ৰহণ কৰিছে নাম প্ৰসংগ হৈছিল বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈছিল সেই কাৰ্যসূচীৰ সমান্তৰালভাৱে তেখেতলোকে এতিয়া ন খোৱাত ব্যস্ত হৈ পৰিছে আবাল বৃদ্ধ বনিতা সকলো লোক ওলাই আহি এনেধৰণে ন খোৱাৰ যি বিৰল নিদৰ্শন সেই নিদৰ্শন তেওঁলোকে দাঙি ধৰিছে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে আমাৰ মাজত এজন ইয়াৰ বিশিষ্ট নাগৰিক আছে তেওঁ যথেষ্ট এই ন ভোজৰ সৈতে জড়িত যিহেতুকে আপোনালোকে গাতিয়াল সভা বুলি কয় কেনেধৰণে উদযাপন কৰিছে কেনেকুৱা অনুভৱ এই মুহূৰ্তত হয় আপুনি পূৰ্বেও আহিছে আৰু এতিয়াও আপুনি আহিছে দেখিছে যে আমাৰ যেটো এই সকাম গাতিয়াল সভা বুলি কওঁ নখোৱা সভা বুলি আমি কওঁ এইটো আমি উলহ মালহেৰে পালন কৰোঁ আৰু ইয়াত আমাৰ গাঁৱৰ সকলোৱে জীয়ৰী বোৱাৰী বুঢ়ী সকলোৱে একগোট হৈ এই খানাটো খাই অত্যন্ত সুখ অনুভৱ কৰে আমি ভাবিছোঁ ভৱিষ্যতে আমাৰ ই এটা সামাজিক সংগঠনৰ দিশ হৈ উঠিব আপুনি কি আজি সামগ্ৰী ইয়াতে ভোজ ভাত খোৱা হৈছে আজি বিশেষকৈ মাছৰ জোল জাতিলাও দালি তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ চব্জিৰে আমি ভাজি বনাইছোঁ ভাত আৰু অন্যান্য কিছু উপকৰণ আছে যিখিনি উপকৰণ আজি আমাৰ দিনটোত বিশেষ লাগতিয়াল উপকৰণ হয় আৰু এগৰাকী ইয়াতে অতিথি ইয়াতে উদ্যোক্তা আছে তেওঁ এই ভোজৰ উদযাপন সমিতিৰ সম্পাদক আপোনাক আমি জানিব বিচাৰিছোঁ আপোনাৰ পৰা কিমান মানুহে একেলগে আজি ভোজ ভাত খোৱা হ'ল কেনেকুৱা ধৰণৰ এটা সম্প্ৰীতি নিদৰ্শন দাঙি ধৰিছে প্ৰায় আপোনালোকে সকলোৱে দেখিছে ইয়াত কিমান মানুহে প্ৰায় 400মান মানুহে আমি আজি ইয়াত মানে একেলগে ভাত সাজ খাইছোঁ আপোনালোকক বিশেষকৈ আপোনালোকক নিউজ লাইভ আৰু প্ৰাগলৈ আমাৰ ধন্যবাদ যাচিছোঁ আমাৰ সমিতি হৈ পেলাই তেওঁলোকে আহি পেলাই আমাক এখন সহানুভূতি দিয়াৰ কাৰণে আৰু ইয়াত মানে খাদ্য সামগ্ৰী আমাৰ উপভোক্তাসকলে কৈছে আমাৰ স্থানীয় মাছ কহানৈ ঐতিহাসিক কহানৈ আমাৰ ঐতিহাসিক জালভাৰী গাঁৱৰ মানে হ'লেও ওচৰে পাজৰে সকলো গাঁও মিলি আমি ইয়াত খাইছোঁ গতিকে তাত আমাৰ মানে অকল জালভাৰী বুলিয়ে নহয় আমাৰ পশ্চিম ঢকুৱাখানা অঞ্চলৰ আমাৰ এটা অতি সুখবৰ মই জনাব পাৰোঁ আমাৰ ইয়াৰ পৰা জালভাৰী গাঁৱৰ পৰা উঠি গৈ পেলাই যিসকলে বৰ্তমান ঢকুৱাখানাৰ স্থায়ী বাসিন্দা হিচাপে বাস কৰিছে সেইসকলকো নিমন্ত্ৰণ কৰোঁ সেইসকলো আমাৰ মাজত আহি পেলাই এই প্ৰীতিভোজত মানে যোগদান কৰি তেওঁলোকে এটা সুখ অনুভৱ কৰে আৰু এই বস্তুলৈ এই সম্প্ৰীতিৰ খানাটোলৈ তেখেতলোকক নিমন্ত্ৰণ কৰালে তেখেতলোকে কোনো কুণ্ঠাবোধ নকৰাকৈ ইয়াত আহি আমাক লগত যোগদান কৰে হয় নিশ্চয় অসমীয়া জাতীয় জীৱনৰ আঘোণ মাহৰ এই ন ভোজটো অতি ঐতিহাসিক আৰু পুহ মাহ হোৱাৰ লগে লগে ন খোৱা আচলতে পৰম্পৰা বন্ধ হয় পুহ মাহৰ দিনটোত আচলতে স্বয়ং লক্ষ্মীৰ পৰা লক্ষীৰ ওচৰৰ পৰা ফেঁচাও আঁতৰি গুচি যায় বুলি এটা বিশ্বাস আছে আঘোণ মাহৰ এই পবিত্ৰ দিনটোতে এনেধৰণে কহানৈ পাৰৰ ঐতিহাসিক কহানৈ পাৰৰ এই কহা চাপৰিত লগ খাই সকলোৱে সম্প্ৰীতি নিদৰ্শন দাঙি ধৰি তেওঁলোকৰ উৎপাদিত ফচলেৰে আজি ন খোৱা উৎসৱত এনেধৰণে উদুলি মুদুলি হৈ পৰাক লৈ সমগ্ৰ জালভাৰীবাসীৰ মাজত এটা আনন্দময় এটা পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াত উপস্থিত হৈ আমি প্ৰাগ নিউজৰ যথেষ্ট সংখ্যক আমি যথেষ্ট উৎফুল্লিত হৈছোঁ কাৰণ এনেধৰণে যি সময়ত বিভিন্ন ধৰণৰ সংঘাত আহে সমাজত এনেধৰণে সমাজক একত্ৰিত কৰি ৰাখিবলৈ যি ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে এই প্ৰচেষ্টা সঁচাকৈয়ে শলাগ ল'বলগীয়া বুলি ক'ব লাগিব আৰু এনেধৰণে আমি এই ন ভোজৰ থলীৰ পৰা কিছু আপোনালোকক আমি দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ আৰু আমি পৰৱৰ্তী সময়ত এই ন ভোজৰ কেনেধৰণৰ আয়োজন চলিছে সেই বিষয়ে বিস্তৃত ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিম